মই যেতিয়া ওলাইছো তেতিয়া অকণমান সেই ফিলটো আছিলে মানে মানুহে শুনিলেহেঁতেন তেতিয়া এই পৰ্যায়টো আহিলেহেঁতেন অসমীয়া গানক লৈ আৰু খুব বেছি বলিউডি মিউজিক বলিউডি মিউজিক খুব বেছি চলিছিলে যে সকলোৱে কৰা আৰম্ভ কৰিছিলে চ' তেতিয়া মই চিন্তা কৰিলোঁ যে মই অকণমান বেলেগ কৰোঁ আমাৰ বস্তু লৈ আৰু মই ৰক মিউজিক ভাল পাওঁ মই ৰক ব্লেণ্ডিং কৰিছিলোঁ মই ফ'কৰ লগত ৰক আৰু মোৰ তেতিয়া যথেষ্ট গান আছিলে ষ্টকত কম্প'জ কৰা মই ক্লাছ 8ৰ পৰা কম্প'জ কৰিছোঁ চ' বোলো মই সেইখিনি গান আছেই এটা ধুনীয়া এলবাম কৰোঁ সেই ধৰণে এলবাম এটা কৰিলোঁ পইচা পাতি গোটাই অলপ বজাই মেলি বেলেগৰ লগত মায়ে অলপ হেল্প কৰিলে ত' সেইমতে অনামিকা ওলালে চ' তাৰপিছত এইটো ট্ৰেণ্ড এটা বেলেগ হৈ থাকিলে তাৰপিছত মই ৰোৱা নাই মই প্ৰত্যেক বছৰে এটা পিছত এটা বেলেগ বেলেগ ধৰণৰ এলবাম কৰি আহিছোঁ মায়া কৰিলোঁ আশা কৰিলোঁ শব্দ কৰিলোঁ যন্ত্ৰ কৰিলোঁ ৰুমাল মুখা চ' আৰু এটা বস্তু মই মানে ইণ্টাৰেষ্টিং বস্তু এটা বিচাৰি লওঁ শব্দ এটা এলবামৰ নামটো মুখা ৰুমাল শব্দ সৰু হ'ব লাগিব কিন্তু ষ্ট্ৰাইকিং হ'ব লাগিব চ' সেইটো এটা আচলতে ইটছ এ প্লেনিং আৰু প্ৰমোশ্যন প্লেন আৰু সেইমতে গানটো বনাওঁ তেনেকৈ লিখোঁ আৰু সেইধৰণে আগবাঢ়ি আহিলোঁ কাম কৰি গ'লোঁ চ' কিন্তু সেই সময়ত সেই প্ৰথম মই সোমাওঁতে ফিল এটা হৈছিলে কিন্তু যে আমাৰ নিজৰকৈ মানে নিজৰ ফালৰ পৰা কিবা এটা বস্তু লাগে তেতিয়া আমি এতিয়া খুব প্ৰাউডলি ক'ব পাৰোঁ যে এইখিনি আমাৰ গান এইখিনি অসমীয়া গীত সেইটো আমি মোৰ বিশ্বাস আমি নাপালোহেঁতেন মানে সেই বস্তুটো সুৰুঙাত থাকি গ'লহেঁতেন আৰু তেতিয়া আৰু এটা কথা আছিলে যে বিহু হওক টোকাৰী গীত হওক লোকগীত হওক সেইবিলাকৰ চৰ্চাটো কম আছিলে আৰু সেইবিলাকৰ প্ৰমোশ্যনো নাছিলে যে কোনোবাই বিহুগীতৰ কেছেট এটা খুব ভালকৈ কৰোঁ বুলি আগবাঢ়ি আহিব নিবিচাৰে মডাৰ্ণ চঙতে থাকি যায় চ' বিহু আৰম্ভ কৰি দিলোঁ টোকাৰী গোৱা আৰম্ভ কৰি দিলোঁ লোকগীত গোৱা আৰম্ভ কৰি দিলোঁ পিছত দেখিলোঁ যে টোকাৰী গীতৰ এলবামো চেল হৈছে 1.5 লাখ 2 লাখ কেছেট চ' গোটেই ইণ্ডাষ্ট্ৰিখন তেনেকৈ গ্ৰ' হৈ থাকিলে মোৰ সেইটোৱে মোৰ মানে হেপিনেছ আৰু কিবা এটা কৰিব পাৰিছোঁ মই অকণমান মাজৰ টেবুলখনলৈ যাব বিচাৰিম য'ত দিগন্ত দা 50 বছৰটো বৰ কমো নহয় কিন্তু কাম কৰাৰ হেৰিৰ পৰা চালে 50 বছৰটো তাৰ যিটো স্পিৰিট কাম কৰাৰ যিটো স্পৃহা সেই হিচাপে একেবাৰে কম সংখ্যাটো কাৰণ প্ৰত্যেকটো বছৰত ইমান ছবিৰ লগত ইমান গীতৰ লগত জড়িত হৈ থাকে তাতকৈ বেছি জড়িত হৈ থাকে যিখিনি আমি ইমান সময় শুনি আছোঁ আপোনালোকৰ হেৰিৰে বা গৰিমাই গোটেইখিনি কথা খুব সুন্দৰকৈ কৈছেই প্ৰত্যেকটো বছৰ ইমান কাম হয় যিটো সেই শ্লিপ ডিজৰ্ডাৰ ঘটনা হ'বলৈ মানে আৰম্ভ হৈছে বা আমি পাইছোঁ তেনেকৈ তাক অসুখীয়া হেৰিত গতিকে এই গোটেই ঘটনাবহুল এই 50 বছৰীয়া হেৰিত আমি বহুত পাইছোঁ কিন্তু পোৱাৰ শেষ নাই হয় আমাক আৰু লাগে জাতিক বহুত কিবা কিবি দিছে যদিও আমি জাতিয়ে বহুত লৈছে তাৰ পৰা সাংস্কৃতিকভাৱে বা বিভিন্ন ক্ষেত্ৰতো প্ৰত্যেকটো ক্ষেত্ৰত প্ৰথম ভইচটো তাৰ পৰাই ওলায় বানপানী আহিলেও গড় হত্যা হ'লেও আৰু বিভিন্ন সমস্যাত তাৰ ৰিয়েকশ্যনটো তাৰ প্ৰতিক্ৰিয়াটো জানিবলৈ বুজিবলৈ প্ৰত্যেকৰে এটা সাংঘাতিক ধৰণৰ এটা আগ্ৰহ থাকে গতিকে সেনেকৈ চাব গ'লে মোক আৰু লাগে তাৰমানে আৰু কিছু বছৰ লাগিব ভালকৈ থাকিব লাগিব স্বাস্থ্যটো ভালকৈ ধৰি ৰাখিব লাগিব আমাৰ বিচৰাৰো শেষ নাই আমি সাধাৰণ যিখিনি অসমীয়া তাৰ পৰা আৰু বহুত বস্তু বিচাৰিব ছবিৰ ক্ষেত্ৰত যোৱা আজি কেইটামান বছৰ সি সন্মুখত থাকি পেলাই অসমীয়া ছবিৰ যিটো আমাৰ উদ্যোগটো সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ ক্ষেত্ৰত সি মানে অহৰহ লাগি আছে টোপনি ভাত সকলো হেৰি কৰি পেলাইও ত্যাগ কৰি পেলাইও আৰু তাৰ কিছু কিন্তু আমি ভাল ফল দেখিবলৈ আমি আৰম্ভ কৰিছোঁ গতিকে সেইফালে চাব গ'লে 50 বছৰটো বহুত কম আৰু লাগিব আমাক মই আৰু এটা কথা দিগন্ত আপোনাৰ পৰা জনাৰ চেষ্টা কৰিম যে এই আপোনালোক দুজনৰ যিটো যুগলবন্দী সেই যুগলবন্দীটোৰ আৰু সুফল আমি অসমৰ সাংস্কৃতিক তথা সংগীত জগতখনলৈ আৰু দৰকাৰ আৰু ব্যাপক ৰূপত আমি আশা কৰিব পাৰোঁনে দুইজন আছে এতিয়া
কৰি আছো, আমি একেলগে কাম কৰি আছো। ডক্টৰ বেজবৰুৱাৰ কাম কৰিছো আমি একেলগে। এতিয়া নতুনকে ৰবি শৰ্মাৰ ৰঘুপতি কাম ৰঘুপতি। হ'ব। আমাৰ জুবিনৰ যতীন্দ্ৰৰ ৰাঘৱ একেলগে কাম কৰি আছো। আৰু তেনেকে বহুত কেইখন ছবিৰ কামো হৈছে, লগতে বাকী এলবামৰ কামো কিবা কিবি কৰি আছো আমি। এনেকে চলি আছে কাম। আপোনাৰ দৃষ্টিত জুবিন গাৰ্গে 50 বছৰ কি কাম কৰা নাই আৰু এই 50 বছৰৰ পিছত সেই কামটো কৰাটো উচিত? কোনটো কাম? 2টা 3টা এটা এটচেট্ৰা? বিচাৰিলেতো বহুত বিচাৰিব পাৰো, কাৰণ ক'লো মই অলপ আগতেই ক'লো যে লাগি থাকিব লাগিব। আমাক আৰু বেছিকে লাগে, গীত লাগে ভাল, ছবি লাগে ভাল, আমাৰ বিচৰাৰ শেষ নাই। সিও নিৰৱচ্ছিন্নভাৱে লাগি আছে কামত। কিন্তু প্ৰথম মই বিচাৰো অকণমান স্বাস্থ্যটো লাগিব। সেইটো মই সদায় কৈ আহিছো, যোৱা 5 বছৰৰ পৰা মই সেইটো কথাই কৈ আছো। অকণমান টোপনি লাগে বেছিকে, যিটোৱে তাক হেৰি দিব, মানে এই সৃষ্টিশীল কামত আৰু অলপমান দিব। কিন্তু সি সাংঘাতিক ধৰণৰ ৰেষ্টলেছ আৰু অস্থিৰ। কিন্তু সেইটো হয়ো, উপায় নাই। বাকী গৰিমাই আমাতকে বেছি ভালকে যিহেতু গোটেইখিনি কৈ দিছেই যে ইমান সৃষ্টিশীল মন এটাত শৰীৰটো ডেফিনেটলি অস্থিৰেই হয়। এই অস্থিৰতাইহে আচলতে মানে তাৰণা জন্মায়, আৰু তাৰণাই সৃষ্টিক আৰু দুগুণ গতি দিয়ে। এই তাৰণাটো জন্মি থাকিলে কেতিয়াও সেই হাহাকাৰটোৱে কেতিয়াও মানুহটোক ৰেষ্টত থাকিব নিদিয়ে। সেইটো সৃষ্টিৰ হাহাকাৰ, সৃষ্টিৰ এটা অস্থিৰতা, এই সৃষ্টিৰ তাৰণা। সেই তাৰণাই আচলতে অস্থিৰ কৰি ৰাখে। মোৰ গৰিমাই কৈ থাকোতে মোৰ মূৰলৈ এটা কথা এটা আহিছিলে যে তাক পাঠক কৰি পেলাই আমি পালি হৈ পেলাই এটা নাগাৰা নাম কৰিব মন আছে। তাৰ আগতে তাল ঘূৰোৱাটো শিকাই ল'ব লাগিব। তাল ঘূৰোৱাটো শিকাই ল'ব লাগিব। মই পলাশদা ওচৰলৈ আহিছো। পলাশদা, আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। জুবিন গাৰ্গ নেগাৰা নামৰ এটা এলবাম কৰিছো, মই এটাই কৰিছো, আৰু তাৰপিছত নমস্কাৰ দিছো। মই আৰু কেতিয়াও নকওঁ। খগেন দা আছিলে নি বাৰু লগত? খগেনকো কৈ আছিলে? নাই, এইটো এই নলবাৰীৰ ফালৰ মানুহ এজন আছিলে। আচ্ছা। আৰু মোৰ তেতিয়া আইডিয়াটো ইমান নাছিলে যে নেগেৰা নামটো কেনেকে ৰেকৰ্ড কৰে, কিমান দীঘল হ'ব পাৰে। তাতে কেছেটটো মানে এটা চাইড কমপ্লিট এটা ষ্টৰী, ছেকেণ্ড চাইডো কমপ্লিট এটা ষ্টৰী। মোৰ মানে থু ওলাই গৈছে লাষ্টত গাওঁতে। আৰু লগত আকৌ নেগেৰা নামত এক্টিংটো কৰি থাকিব লাগে, ডাইলগ আছে, কিবা আছে। হঠাৎ মই কৃষ্ণ হ'ব লাগে, হঠাৎ বেলেগ হ'ব লাগে। মই বোলো এই শেষ, প্ৰৱেশাতৰ মৃত্যু আৰু।